বহুত ছাত্ৰ-ছাত্ৰী এনেকুৱা আছে যিসকলে ক্লাছ 8-9ত পঢ়ে কিন্তু তেওঁলোকে এই অখণ্ড সংখ্যাবোৰৰ যোগ বিয়োগ পূৰণ হৰণ কৰিব নোৱাৰে। গতিকে আজিৰ এই ভিডিঅ'টোত অখণ্ড সংখ্যাৰ যোগ বিয়োগ পূৰণ হৰণৰ বিষয়ে ডিছকাছ কৰা হ'ব। গতিকে তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিবা। প্ৰথমতে আমি জানি লওঁ অখণ্ড সংখ্যা কাক বোলে। শূন্যৰ সৈতে আটাইবোৰ স্বাভাৱিক সংখ্যা আৰু স্বাভাৱিক সংখ্যাৰ অনুৰূপ বিয়োগাত্মক সংখ্যাক একেলগে অখণ্ড সংখ্যা বোলে। অৰ্থাৎ অখণ্ড সংখ্যা হ'বলৈ হ'লে শূন্য থাকিব আৰু আটাইবোৰ স্বাভাৱিক সংখ্যা থাকিব। স্বাভাৱিক সংখ্যাবোৰ 1ৰ পৰা আৰম্ভ হয় 1 2 3 4 এনেকৈ অসীমলৈ গৈ থাকে। আৰু স্বাভাৱিক সংখ্যাৰ নিচিনা কিছুমান বিয়োগাত্মক সংখ্যা আছে যেনে -1 -2। এই তিনিটা সংখ্যাৰ কম্বিনেশ্যনক অৰ্থাৎ শূন্য আটাইবোৰ স্বাভাৱিক সংখ্যা আৰু স্বাভাৱিক সংখ্যাৰ নিচিনাই কিছুমান বিয়োগাত্মক সংখ্যাক একেলগে অখণ্ড সংখ্যা বোলে। তোমালোকে এই সংখ্যা ৰেখাটোলৈ মন কৰা, ইয়াত শূন্য আছে আৰু 1 2 3 4 এনেকৈ কিছুমান সংখ্যা আছে। এই সংখ্যাবোৰে হৈছে স্বাভাৱিক সংখ্যা আৰু এই স্বাভাৱিক সংখ্যাবোৰৰ নিচিনা কিছুমান বিয়োগাত্মক সংখ্যা আছে যেনে -1 -2 -3 -4। এই সংখ্যাবোৰেই হৈছে অখণ্ড সংখ্যা। এতিয়া শূন্যৰ সোঁফালে থকা যিবোৰ সংখ্যা আছে এই সংখ্যাবোৰক আমি ধনাত্মক অখণ্ড সংখ্যা বুলি কওঁ আৰু শূন্যৰ বাওঁফালে যিবিলাক সংখ্যা আছে এই সংখ্যাবোৰক আমি ঋণাত্মক অখণ্ড সংখ্যা বুলি কওঁ। আৰু মন কৰিব লগা কথা এইটো যে শূন্যটো ধনাত্মকো নহয় ঋণাত্মকো নহয়। আৰু এটা কথা তোমালোকে মন কৰিবা যে সোঁফালৰ সংখ্যাবোৰতকৈ বাওঁফালৰ সংখ্যাবোৰ সদায় সৰু হয়। অৰ্থাৎ 5তকৈ 4 সৰু, 4তকৈ আকৌ 3 সৰু, এনেকৈ সোঁফালৰ সংখ্যাবিলাক সৰু হয়। 0তকৈও সৰু সংখ্যা আছে সেইবিলাক হৈছে মাইনাছ থকা সংখ্যাবিলাক। -1 0তকৈ সৰু, আকৌ -2 -1তকৈ সৰু। এনেকৈ যিমান তুমি বাওঁফালে আহি থাকিবা সিমান সংখ্যাবোৰ সৰু হৈ গৈ থাকিব। ইয়াত যদি মই লিখোঁ -100 আৰু 0, দুটা সংখ্যা লিখিছোঁ, এটা হৈছে -100, এটা হৈছে 0। এই সংখ্যা দুটাৰ ভিতৰত -100 সৰু 0তকৈ, কিয়নো ইয়াৰ আগত মাইনাছ চিন আছে। সংখ্যা এটা যিমান ডাঙৰেই নহওক কিয় তাৰ আগত যদি আমি মাইনাছ চিন বহুৱাই দিওঁ সেই সংখ্যাটো সৰু হৈ যায়। ঠিক তেনেদৰে -2 -1তকৈ সৰু হ'ব। আশা কৰিছোঁ তোমালোকে অখণ্ড সংখ্যা কি হয় সেই বিষয়ে বুজি পাইছা। এতিয়া আহা অখণ্ড সংখ্যাৰ যোগ বিয়োগ আমি কেনেকৈ কৰিব পাৰোঁ। ইয়াত চোৱা অখণ্ড সংখ্যাৰ যোগ। ইয়াত দুটা সংখ্যা আছে, এটা হৈছে -12 আৰু এটা হৈছে 8। এই দুটা সংখ্যাৰ আমি কি কৰিব লাগে, যোগ কৰিব লাগে। এই দুটা সংখ্যা কেনেকৈ আমি যোগ কৰিম চোৱা। এই দুটা সংখ্যা যোগ কৰাৰ এটা নিয়ম আছে যে আমি চিনবিলাক আমি ইগন'ৰ কৰিম, চিন বাদ দি এই দুটা সংখ্যাৰ ভিতৰত যিটো ডাঙৰ সংখ্যা সেই সংখ্যাটোতকৈ আমি সৰু সংখ্যাটো বিয়োগ কৰিম আৰু ডাঙৰ সংখ্যাৰ আগত যিটো চিন আছে সেই সংখ্যাটো আমি বহুৱাই দিম। এতিয়া চোৱা, যদি আমি চিনবিলাক বাদ দিওঁ, ইয়াৰ মাইনাছ চিনটো বাদ দিলোঁ আৰু ইয়াৰ প্লাছ চিনটো বাদ দি দিলোঁ, তেতিয়াহ'লে 12 সংখ্যাটো এই 8তকৈ ডাঙৰ হ'ব। গতিকে আমি 12ৰ পৰা 8 বিয়োগ কৰিম। 12ৰ পৰা যদি 8 বিয়োগ কৰোঁ তেতিয়াহ'লে আমি কিমান পাম, তেতিয়া আমি পাম 4 আৰু 12ৰ আগত যিটো চিন আছে সেই চিনটো আমি ইয়াত বহুৱাই দিম। চ' 2 নম্বৰ অংকটো চোৱা, 9 - 16 আছে। চ' এই সংখ্যাটো হৈছে ধনাত্মক সংখ্যা আৰু এইটো হৈছে ঋণাত্মক সংখ্যা। আমি কি কৰিম, আমি চিনবিলাক ইগন'ৰ কৰিম। আমি এইটো চিন, এইটোৰ আগত আছে 9 মানে প্লাছ চিন আছে আৰু এইটোৰ আগত আছে মাইনাছ, গতিকে আমি চিনবিলাক বাদ দিম। চিন বাদ দিলে আমাৰ এইটো সংখ্যা ডাঙৰ হ'ব। আমি 16ৰ পৰা 9 বিয়োগ কৰিম। 16ৰ পৰা 9 গ'লে আমাৰ থাকে কিমান, 5 আৰু 16ৰ আগত যিটো চিন আছে আমি সেই সংখ্যাটো ইয়াত, সেই চিনটো ইয়াত আমি এনেকৈ বহুৱাই দিম। 3 নম্বৰ অংকটো চোৱা, -3 + 9 আছে। এই দুটা সংখ্যাৰ ভিতৰত চিন বাদ দিয়া, চিন বাদ দি কিনে আমাৰ কোনটো সংখ্যা ডাঙৰ হ'ব, 9টো ডাঙৰ। গতিকে আমি 9ৰ পৰা 3টো মাইনাছ কৰিম। 9ৰ পৰা যদি আমি 3টো বিয়োগ কৰোঁ তেতিয়াহ'লে আমি পাওঁ 6 আৰু 9ৰ লগত কি চিন আছে, প্লাছ চিন আছে। গতিকে আমি 6ৰ আগত প্লাছ চিনটো দিব নালাগে, কিয়নো যিকোনো সংখ্যাৰ আগত প্লাছ চিন থাকে। যেনে এই সংখ্যাবোৰৰ আগত প্লাছ চিনবিলাক এনেই থাকে।
গতিকে আমি এই 6 সংখ্যাটোৰ আগত প্লাছ চিন নিদিলেও হ'ব। ইয়াৰ পিছত 4 নম্বৰ অংকটো চোৱা, -13 প্লাছ 10। এই সংখ্যা দুটাৰ ভিতৰত চিন বাদ দিলে আমাৰ ডাঙৰ সংখ্যা হ'ব 13। আৰু 13ৰ পৰা যদি আমি 10 বিয়োগ কৰোঁ তেতিয়াহ'লে আমি কিমান পাম? আমি পাম 3। আৰু যেহেতু 13 সংখ্যাটো ডাঙৰ আৰু 13 সংখ্যাটোৰ লগত যেহেতু মাইনাছ চিনটো আছে, গতিকে আমি ইয়াত মাইনাছ চিনটো এনেকৈ বহুৱাই দিম। এতিয়া চোৱা অখণ্ড সংখ্যাৰ বিয়োগ। এনেকুৱা যদি কোনো সংখ্যা থাকে যে দুয়োটা সংখ্যাই মাইনাছ আছে দুয়োটা সংখ্যাৰ আগতে, তেতিয়াহ'লে আমি এই সংখ্যা দুটা আমি যোগ কৰিম আৰু আগত আমি মাইনাছ চিন বহুৱাই দিম। যেনে 6ৰ আগতো মাইনাছ চিন আছে, 9ৰ আগতো আছে মাইনাছ চিন। গতিকে 6 আৰু 9 আমি যোগ কৰিম। 6 আৰু 9 যোগ কৰিলে আমি কিমান পাম? 15। আৰু 15ৰ আগত আমি মাইনাছ চিন বহুৱাই দিম। ঠিক এইটো কৰিম তেনেকৈ। ইয়াত 6ৰ আগত মাইনাছ আছে আৰু 8ৰ আগতো মাইনাছ আছে। গতিকে যিহেতু দুয়োটা সংখ্যা ঋণাত্মক, গতিকে আমি দুটা সংখ্যা যোগ কৰিম। অৰ্থাৎ 8 আৰু 6 কিমান হ'ব? 14 হ'ব। আৰু ইয়াৰ আগত আমি কি? মাইনাছ চিন বহুৱাই দিম। নেক্সট 3 নম্বৰটো চোৱা, -10 আৰু -20। যিহেতু দুয়োটা সংখ্যাৰ আগতে মাইনাছ চিন আছে, গতিকে আমি দুয়োটা সংখ্যাই যোগ কৰিম। যোগ কৰিলে আমি কিমান পাম? আমি পাম 30। আৰু এই সংখ্যা 30ৰ আগত আমি মাইনাছ চিন বহুৱাই দিম। এইটো চোৱা, -20 আৰু -0 আছে। গতিকে 0ৰ লগত আমি যিটো সংখ্যাই যোগ বিয়োগ কৰিম আমি সেই সংখ্যাটোৱে পাওঁ। অৰ্থাৎ 0ৰ লগত আমি যিটো সংখ্যা যোগ কৰি আমি সেই সংখ্যাটো পাম, বিয়োগ কৰিলে আমি সেই সংখ্যাটো পাম। গতিকে -20 আৰু -0 কৰিলে আমি কি পাম? -20 পাম। এতিয়া চোৱা, দুটাতকৈ অধিক অখণ্ড সংখ্যাৰ যোগ বিয়োগ। দুটাতকৈ যদি অধিক অখণ্ড সংখ্যা থাকে, ইয়াত চোৱা কিছুমান ধনাত্মক সংখ্যাও আছে, কিছুমান ঋণাত্মক সংখ্যাও আছে। এই সংখ্যাবোৰ আমি কেনেকৈ কৰিম? ইয়াত চোৱা তোমালোকে প্ৰথমতে ধনাত্মক বা ঋণাত্মক সংখ্যাবোৰ একেলগে লিখি ল'বা। ইয়াত আমি ধনাত্মক সংখ্যাবোৰ আগতে লিখি লৈছোঁ। ইয়াত চোৱা ধনাত্মক সংখ্যা কি আছে? 6 আছে আৰু 3 আছে। 6 আৰু 3 হৈছে ধনাত্মক সংখ্যা আৰু ঋণাত্মক সংখ্যাবোৰ হৈছে -9, ইয়াৰ পিছত -8 আৰু -7। এতিয়া আমি কি কৰিম চোৱা, আমি ধনাত্মক সংখ্যাবোৰ যোগ কৰিম আৰু ঋণাত্মক সংখ্যাবোৰো যোগ কৰি আমি লিখি ল'ম। ইয়াত চোৱা 6 আৰু 3 হৈছে ধনাত্মক সংখ্যা, গতিকে এই সংখ্যা দুটা আমি যোগ কৰিলে কিমান পাম? 9 পাম। আৰু এই তিনিটা সংখ্যা অৰ্থাৎ -9, -8 আৰু -7 যোগ কৰিলে আমি কিমান পাম? 24। এতিয়া চোৱা, এই সংখ্যা দুটাৰ ভিতৰত আমি চিন বাদ দিম। চিন বাদ দিলে আমাৰ 24 সংখ্যাটো ডাঙৰ হ'ব। আৰু আমি 24ৰ পৰা 9 সংখ্যাটো আমি বিয়োগ কৰিম। 24ৰ পৰা যদি আমি 9 বাদ দিওঁ তেতিয়াহ'লে আমাৰ কিমান থাকিব? 15। আৰু ডাঙৰ সংখ্যাৰ লগত যিটো চিন থাকে সেই চিনটো আমি ইয়াত বহুৱাই দিব লাগিব। অৰ্থাৎ ডাঙৰ সংখ্যাটো কিমান আছিল? আমাৰ 24 আছিল আৰু 24ৰ লগত মাইনাছ চিন আছিল। গতিকে আমি ইয়াত মাইনাছ চিনটো বহুৱাই দিম। নেক্সট 2 নম্বৰ অংকটো চোৱা, ইয়াতো কিছুমান ঋণাত্মক সংখ্যা আৰু ধনাত্মক সংখ্যাবোৰ আছে। গতিকে আমি প্ৰথমতে ধনাত্মক সংখ্যাবোৰ একেলগে লিখিম। ধনাত্মক সংখ্যাবোৰ ইয়াত আছে 5 আৰু 10। আৰু ঋণাত্মক সংখ্যাবোৰ আছে -10 আৰু -20। এতিয়া ধনাত্মক সংখ্যাবোৰ আমি যোগ কৰিম। ধনাত্মক সংখ্যা কিমান আছে? 5 আৰু 10 আছে। আমি যদি যোগ কৰিলে কিমান পাম? 15 পাম। আৰু ঋণাত্মক সংখ্যা কিমান আছে? 10 আৰু 20 আছে। গতিকে এই দুটা যদি আমি যোগ কৰি দিলে কিমান পাম? 30 পাম। এই সংখ্যা দুটাৰ ভিতৰত চিন বাদ দিলে আমি কোনটো সংখ্যা ডাঙৰ হ'ব? আমাৰ যদি আমি চিন বাদ দিওঁ তেতিয়াহ'লে আমাৰ কি? এই 30 সংখ্যাটো ডাঙৰ হ'ব। গতিকে আমি এই ডাঙৰ সংখ্যাটোৰ পৰা সৰু সংখ্যাটো বিয়োগ কৰিম। অৰ্থাৎ 30ৰ পৰা আমি 15 বিয়োগ কৰিম। 30ৰ পৰা 15 গ'লে কিমান থাকিব? 15 থাকিব। আৰু 30 সংখ্যাটোৰ আগত যিহেতু মাইনাছ চিন আছে, গতিকে আমি 15ৰ আগতো মাইনাছ চিন বহুৱাই দিম। এতিয়া চোৱা অখণ্ড সংখ্যাৰ পূৰণ। অখণ্ড সংখ্যাৰ পূৰণ কৰাৰ আগতে তোমালোকে এই 4টা নিয়ম জানিব লাগিব। মাইনাছৰ লগত যদি আমি মাইনাছ পূৰণ কৰোঁ তেতিয়াহ'লে আমি পাওঁ প্লাছ। প্লাছৰ লগত যদি আমি মাইনাছ পূৰণ কৰোঁ তেতিয়াহ'লে আমি পাওঁ মাইনাছ।
আৰু 3 নম্বৰটো হৈছে মাইনাছৰ লগত যদি প্লাছ আমি পূৰণ কৰোঁ তেতিয়া পাওঁ মাইনাছ, আৰু 4 নম্বৰ প্লাছৰ লগত যদি আমি প্লাছ পূৰণ কৰোঁ তেতিয়াহ'লে আমি পাওঁ প্লাছ। -6 আৰু -9 পূৰণ কৰাৰ আগতে আমি ইয়াৰ চিন পূৰণ কৰিব লাগিব, অৰ্থাৎ এই মাইনাছ চিন আৰু এই মাইনাছ চিনটো পূৰণ কৰিব লাগিব। বহুতে যেতিয়া তেওঁলোকে যোগ কৰে তেতিয়া তেওঁলোকে মাইনাছে মাইনাছে প্লাছ তেনেকৈ কৰিব বিচাৰে। এই নিয়মটো কেৱল পূৰণ আৰু হৰণৰ ক্ষেত্ৰতে হয়, যোগ বিয়োগৰ ক্ষেত্ৰত নহয়, গতিকে তোমালোকে সেইটো মন কৰিবা। ইয়াত চোৱা -6 আছে আৰু -9 আছে, গতিকে আমি এই সংখ্যা দুটা পূৰণ কৰাৰ আগতে আমি ইয়াত চিন পূৰণ কৰি ল'ম, অৰ্থাৎ ইয়াৰ আগতো মাইনাছ আছে ইয়াৰ আগতো মাইনাছ আছে, গতিকে আমি মাইনাছ আৰু মাইনাছ পূৰণ কৰিলে কি পাওঁ তোমালোকে চোৱা প্লাছ পাওঁ, গতিকে আমি আমাৰ চিনটো কি আহিব প্লাছ আহিব। আৰু যদি প্লাছ চিন আহে তেতিয়াহ'লে আমি ইয়াত প্লাছ চিনটো দিব নালাগে, কিয়নো যিকোনো সংখ্যাৰ আগত আমাৰ প্লাছ চিন এনেই থাকে। ইয়াৰ পিছত আমি সংখ্যা দুটা পূৰণ কৰিম, ইয়াত আছে 6 ইয়াত আছে 9, গতিকে 6 আৰু 9 পূৰণ কৰিলে কিমান পাওঁ আমি 54 পাওঁ। 6 পূৰণ -7, গতিকে এই সংখ্যা দুটা পূৰণ কৰাৰ আগতে আমি কি কৰিম, আমি ইয়াৰ চিন দুটা পূৰণ কৰি ল'ম। ইয়াত নাই মানে কি চিন আছে প্লাছ চিন আছে, আৰু 7ৰ আগত আছে মাইনাছ চিন, গতিকে আমি প্লাছে মাইনাছে কি হয় তোমালোকে এই 2 নম্বৰটো চোৱা, নিয়ম চোৱা, প্লাছ আৰু যদি আমি মাইনাছ পূৰণ কৰোঁ তেতিয়াহ'লে আমাৰ কি হয় মাইনাছ হয়, গতিকে ইয়াত চিনটো কি আহিব মাইনাছ আহিব। ইয়াৰ পিছতহে আমি সংখ্যা দুটা পূৰণ কৰিম, অৰ্থাৎ 6 আৰু 7 পূৰণ কৰিলে কিমান পাওঁ আমি 42 পাওঁ। ঠিক তেনেদৰে 3 নম্বৰটো চোৱা -5 আৰু 6 আছে, ইয়াতো আমি প্ৰথমতে চিন পূৰণ কৰিম। ইয়াত আছে মাইনাছ চিন আৰু 6ৰ আগত নাই মানে প্লাছ চিন আছে, তোমালোকে এইটো ভাবি ল'ব লাগিব যে ইয়াত নাই মানে কি আছে প্লাছ চিন এটা আছে, গতিকে মাইনাছ আৰু প্লাছ যদি আমি পূৰণ কৰোঁ তেতিয়াহ'লে আমি চিনটো কি পাম, ইয়াত চোৱা মাইনাছ আৰু যদি প্লাছটো পূৰণ কৰা হয় তেতিয়াহ'লে আমি কি পাওঁ মাইনাছ চিন পাওঁ, গতিকে ইয়াতো আমাৰ কি চিন পাম আমি মাইনাছ চিন পাম। ইয়াৰ পিছত সংখ্যা দুটা পূৰণ কৰি দিয়া, ইয়াত আছে 5 ইয়াত আছে 6, গতিকে 5 6 গুণ কিমান হ'ব 30 হ'ব। এতিয়া 4 নম্বৰটো চোৱা, ইয়াৰ আগত কি চিন আছে প্লাছ আছে, ইয়াৰ আগতো নাই মানে কি চিন প্লাছ আছে, গতিকে প্লাছে প্লাছে কি হয় প্লাছে হয়, আৰু প্লাছ চিনটো আমি নাপাতো। 7 8 গুণ কিমান হ'ব 56। অখণ্ড সংখ্যাৰ হৰণ। অখণ্ড সংখ্যাৰ হৰণৰ ক্ষেত্ৰত এই ওপৰৰ মাইনাছে মাইনাছে প্লাছ, প্লাছে মাইনাছে মাইনাছ এই নিয়মবিলাকেই ব্যৱহাৰ হ'ব, গতিকে চোৱা 54ৰ আগত আছে মাইনাছ আৰু 6ৰ আগত আছে মাইনাছ, আৰু আমি -6ৰে আমি -54ক কি কৰিব লাগে হৰণ কৰিব লাগে, কৰিম চিন দুটা কৰিলে আমি কি পাম, ইয়াতো আছে মাইনাছ ইয়াতো আছে মাইনাছ, মাইনাছে মাইনাছে কি হয় প্লাছ হয়, অৰ্থাৎ চিনটো আমাৰ প্লাছ আহিব। এতিয়া 6ৰে যদি আমি 54ক হৰণ কৰি দিলে আমি কিমান পাওঁ, 6ৰে 54ক হৰণ কৰিলে আমি কিমান পাম 9 পাম, কাৰণ 6 9 গুণ 54, গতিকে আমাৰ ইয়াত কি আহিব এনচাৰটো 9 আহিব। ঠিক তেনেদৰে 2 নম্বৰটো চোৱা -48 আৰু 6, অৰ্থাৎ 6ৰে আমি -48ক হৰণ কৰিব লাগে। ইয়াত আগতে আমি চিনবিলাক পূৰণ কৰি ল'ম, ইয়াত আছে মাইনাছ আৰু ইয়াত আছে নাই মানে কি আছে প্লাছ আছে, গতিকে মাইনাছে প্লাছে মাইনাছ, আৰু 6ৰে যদি আমি 48ক কি কৰোঁ হৰণ কৰোঁ তেতিয়াহ'লে আমাৰ কিমান বাৰ যাব 6 8 গুণ 48, গতিকে আমাৰ 8 বাৰ যাব। -5 আৰু 35 আছে, গতিকে আমি -5 আৰু 35ক হৰণ কৰিব লাগে, আৰু ইয়াৰ 35ৰ আগত আছে কি চিন প্লাছ চিন, গতিকে প্লাছে মাইনাছে কি হ'ব প্লাছে মাইনাছে মাইনাছ হ'ব, আৰু 5ৰে যদি আমি 35ক হৰণ কৰোঁ 5ৰে আমি 35ক হৰণ কৰিলে আমাৰ কিমান বাৰ যাব 7 বাৰ যাব। 2ৰে আমাৰ -8ক হৰণ কৰিব লাগে, চিন দুটা কি আহিব চোৱা, ইয়াত আছে মাইনাছ ইয়াত নাই মানে কি চিন আছে 2ৰ আগত প্লাছ চিন আছে, গতিকে মাইনাছে প্লাছে মাইনাছ, আৰু 2ৰে যদি আমি 8ক হৰণ কৰোঁ তেতিয়াহ'লে আমাৰ কিমান বাৰ যাব 4 বাৰ যাব। এনেকুৱা ধৰণৰ বন্ধনী থাকে, অৰ্থাৎ এনেকুৱা ধৰণৰ বন্ধনী থাকে অংকবিলাক কৰোঁতে, তেতিয়া তোমালোকে কি কৰিবা, তোমালোকে এটা কথা মন কৰিবা যে এনেকুৱা যদি বন্ধনী থাকে তেতিয়াহ'লে আমি এই চিন দুটা পূৰণ কৰিব লাগিব। আমাৰ এই প্লাছ চিনটো এই মাইনাছৰ লগত আমি কি কৰিম পূৰণ কৰিম, তাৰপিছত আমি এনচাৰটো ওলাব পাৰিম, গতিকে আমাৰ আগতে বন্ধনী আমি উঠাব লাগিব। ইয়াত চোৱা 6টো পাতি লৈছোঁ, এই প্লাছক যদি আমি
পূৰণ কৰোঁ, প্লাছে মাইনাছে কি হ'ব মাইনাছ হ'ব আৰু ইয়াত কিমান আছে 7 আছে। এতিয়া আমাৰ বন্ধনীটো উঠি গ'ল। এতিয়া চোৱা চিন বাদ দিলে আমাৰ কোনটো সংখ্যা ডাঙৰ হ'ব? চিন বাদ দিলে আমাৰ 7 সংখ্যাটো ডাঙৰ হ'ব। গতিকে 7ৰ পৰা যদি আমি 6 মাইনাছ কৰোঁ তেতিয়াহ'লে কিমান পাম আমি 1 আৰু এই 7ৰ আগত কি চিন আছে মাইনাছ, গতিকে আমি মাইনাছটো ইয়াত বহুৱাই দিম। ইয়াতো আমি কি কৰিম, আমি প্ৰথমতে বন্ধনীটো উঠাই ল'ম। বন্ধনীটো উঠাব গ'লে কি কৰিব লাগিব, আমি এই মাইনাছৰ লগত এই মাইনাছটো পূৰণ কৰিব লাগিব, অৰ্থাৎ -7টো আমি প্ৰথমতে পাতি ল'ম। ইয়াৰ পিছত চোৱা বন্ধনী উঠাম আমি। গতিকে আমাৰ বন্ধনী থাকিলে তোমালোকে ভাবি ল'বা যে ইয়াত পূৰণ হৈ আছে, গতিকে মাইনাছ আৰু মাইনাছে কি হ'ব পূৰণ কৰিলে প্লাছ হ'ব আৰু ইয়াত আছে 8। এতিয়া চোৱা -7 আৰু 8 এই দুটা সংখ্যাৰ ভিতৰত 8টো ডাঙৰ, গতিকে 8ৰ পৰা আমি -7টো বিয়োগ কৰিম। 8ৰ পৰা যদি 7টো বিয়োগ কৰি তেতিয়াহ'লে আমি কিমান পাম 1 পাম আৰু 8ৰ আগত প্লাছ চিন আছে, গতিকে আমি 1ৰ আগত প্লাছ চিন দিয়াৰ প্ৰয়োজন নাই। -6 আছে আৰু বন্ধনী উঠাব গ'লে আমি কি কৰিব লাগিব, এই প্লাছ চিনটোৰ লগত এই মাইনাছ চিনটো পূৰণ কৰি ল'ব পাৰোঁ। গতিকে প্লাছে মাইনাছে কি হ'ব আমাৰ মাইনাছ হ'ব আৰু ইয়াত 2 আছে। দুয়োটা সংখ্যাই কি হ'ল ঋণাত্মক সংখ্যা হ'ল। এনেকুৱা যদি হয় যে দুয়োটা সংখ্যাই মাইনাছত আছে তেতিয়াহ'লে আমি কি কৰিব লাগে, আমি অলপ আগতে কৈছোঁ যে এনেকুৱা ধৰণৰ সংখ্যাবোৰ আমি যোগ কৰিম আৰু আগত মাইনাছ চিন বহুৱাই দিম, অৰ্থাৎ 6 আৰু 2 কিমান হ'ব 8 হ'ব আৰু ইয়াৰ আগত আমি কি মাইনাছ চিন বহুৱাই দিম। ইয়াত আছে 6 + 8, আমি এই দুটা এনেকৈ পাতিম আৰু এই মাইনাছ আৰু মাইনাছ পূৰণ কৰিম। যিহেতু বন্ধনী আছে গতিকে আমাৰ এই চিন দুটা কি হ'ব পূৰণ হ'ব, অৰ্থাৎ মাইনাছে মাইনাছে কি হ'ব প্লাছ হ'ব আৰু ইয়াত আছে 3। এতিয়া চোৱা আমি ধনাত্মক সংখ্যাবোৰ আমি যোগ কৰিম আৰু ঋণাত্মক সংখ্যাটো আমি এনেকৈ পাতি ল'ম। 8 আৰু 3 কিমান হ'ব 11 হ'ব। এতিয়া চোৱা -6 আৰু 11 এই দুটা সংখ্যাৰ ভিতৰত যিটো ডাঙৰ সংখ্যা, অৰ্থাৎ 11ৰ পৰা আমি 6 বিয়োগ কৰিম। 11ৰ পৰা 6 গ'লে কিমান থাকিব আমাৰ থাকিব 5 আৰু যিহেতু 11 সংখ্যাটোৰ আগত কি আছে প্লাছ চিন আছে, গতিকে আমি 5ৰ আগত প্লাছ চিন নিদিওঁ, কাৰণ 5 সংখ্যাটোৰ আগত এনেও প্লাছ চিন আছে। আশা কৰিছোঁ তোমালোকে ভিডিঅ'টো ভালদৰে বুজি পাইছা আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিবা আৰু চেনেলটো প্ৰথমবাৰৰ বাবে আহিলে ছাবস্ক্ৰাইব কৰিবা।